আমাৰ নৱগ্ৰহ এষ্ট্ৰলজিকেল চেণ্টাৰলৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আপোনালোকক আজিৰ দিনটোৰ শুভকামনা জ্ঞাপন কৰিছোঁ। আপোনালোকে চাই আছে আজিৰ অসমীয়া দৈনিক ৰাশিফল। আজি ইংৰাজী 2024 চনৰ মে' মাহৰ 1 তাৰিখ আৰু অসমীয়া 1946 শকাব্দৰ বহাগ মাহৰ 18 তাৰিখ। আজি বুধবাৰ, কৃষ্ণপক্ষ সপ্তমী তিথি আৰু শ্ৰৱণা নক্ষত্ৰ। আজি বিশ্ব শ্ৰমিক দিৱস। আমাৰ এষ্ট্ৰলজিকেল চেণ্টাৰৰ তৰফৰ পৰা সমূহ শ্ৰমিক বন্ধুলৈ আমাৰ শুভেচ্ছা থাকিল। আজি সূৰ্যোদয় হ'ব 4:46:12 আৰু আজি সূৰ্যাস্ত হ'ব 5:55:32 আজিৰ দিনটো ৰাহুকাল আছে পুৱা 11:20 পৰা দুপৰীয়া 12:39 আজিৰ দিনটোৰ বিশেষ শুভ সময় হ'ব পুৱা 7:20 পৰা পুৱা 10:50 আজি জন্ম হ'লে জাতক জাতিকাৰ মকৰ ৰাশি, শুদ্ৰবৰ্ণ আৰু দেৱগণ হ'ব আৰু যদি আজি আইদাৰীটো হয় তেতিয়া শুভগা যোগ হ'ব। আজি উত্তৰ দিশৰ বাহিৰে আন দিশলৈ কৰা যাত্ৰাত সফলতা থাকিব। আজি গৃহস্পৰ্শৰ দিন, সেয়ে আজি শুভকৰ্ম নাই। খাদ্যত আজি তেল, নাৰিকল, মাছ মাংস আদি নিষিদ্ধ। আপোনাৰ আজিৰ দিনটো সফল আৰু মংগলময় হ'বৰ বাবে আপোনাৰ আজিৰ শুভ ৰং আৰু শুভ সংখ্যা ব্যৱহাৰ কৰক। আহক এতিয়া আমি আৰম্ভ কৰোঁ ক্ৰমান্বয়ে আজিৰ ৰাশিফলসমূহৰ বিতং বিৱৰণ। প্ৰথমতে মেষ ৰাশি। আজি অকস্মাত পুৰণা ৰোগৰ উত্থানত যাতে আপোনাৰ সঞ্চিত ধন ক্ষয় নহয় তাৰ প্ৰতি আপুনি লক্ষ্য ৰখা আৱশ্যক। কৰ্মক্ষেত্ৰত আপোনাৰ কৰ্মোন্নতি থাকিব যদিও আজি আপোনাৰ কোনো কৰ্মৰ বাবে যাতে আন ব্যক্তিৰ সমালোচনাৰ সন্মুখীন আপুনি হ'বলগীয়া নহয় তাৰ প্ৰতি আপুনি লক্ষ্য ৰখা আৱশ্যক। নিবনুৱাই কোনো অসৎ ব্যক্তিৰ পৰামৰ্শত যিকোনো প্ৰকাৰ ক্ষতি নহ'বলৈ সাৱধানতা লওক। আজি এনে ব্যক্তিৰ সংগয়ো যাতে আপোনাৰ ব্যক্তিত্ব আৰু প্ৰতিষ্ঠাত আঘাত নকৰে তাৰ প্ৰতিও আপুনি লক্ষ্য ৰখা আৱশ্যক। শিক্ষাৰ্থীয়ে প্ৰতিষ্ঠিত ব্যক্তিৰ লগত আজি সুসম্পৰ্ক স্থাপন কৰিব পাৰিব আৰু এনে ব্যক্তিৰ পৰামৰ্শই আগলৈ আপোনাৰ প্ৰতিষ্ঠা লাভতো বিশেষ সহায়ক হ'ব। অধিক ব্যস্ততাৰ বাবে আপুনি প্ৰিয়জনক আজি বিশেষ সময় দিব নোৱাৰিব, কিন্তু আজি দিনৰ শেষলৈ কোনো শুভ কৰ্মত অংশগ্ৰহণ কৰি আপুনি প্ৰিয় ব্যক্তিৰ সংগত সুখী হ'ব পাৰিব। আজি পুৰণা সম্পৰ্কক পুনৰুদ্ধাৰ কৰিবলৈও আপুনি এটা অতি উন্নত দিন আপোনাৰ হাতত লাভ কৰিব। গৃহত কোনো পুণ্যকৰ্মত আজি আপোনাৰ ব্যস্ততা বাঢ়িব। ব্যয় বাঢ়িব যদিও আজি আপোনাৰ সম্পত্তিৰ সমস্যাও সমাধান হ'ব। ব্যৱসায়ত সহযোগী কৰ্মীৰ লগত বিবাদ আদি নহ'বলৈ ব্যৱসায়ীসকলে লক্ষ্য ৰখা আৱশ্যক। এনে বিবাদে আপোনাৰ গোপন শত্ৰু বৃদ্ধিৰ আশংকা দিব। আপোনাৰ আজি বগা ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু সেউজীয়া ৰং আৰু 5 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ বৃষ ৰাশিলৈ। আপুনি উৎসাহেৰে দিনটো আৰম্ভ কৰিব পাৰিব আৰু সেইদৰেই সকলো দিশতে বিজয় অৰ্জন কৰি আজিৰ দিনটো আপুনি অতিক্ৰম কৰিব পাৰিব। কৰ্মৰ পৰিৱেশত অপ্ৰত্যাশিতভাৱে কোনো শুভ সংবাদ লাভ কৰিও আপুনি উৎসাহিত হ'ব পাৰিব। নিবনুৱাই সামান্য অসতৰ্কতাৰ ফলত যাতে ৰাজদোষৰ কবলত নপৰে তাৰ প্ৰতি লক্ষ্য ৰাখক। যান বাহনৰ ভ্ৰমণত আজি আপুনি অধিক সাৱধানতা ল'ব লাগিব। শিক্ষাৰ্থীয়ে আজি সকলো দিশতে নিজৰ সিদ্ধান্ত শুদ্ধ প্ৰমাণিত হ'ব। নৃত্য সংগীত আদি প্ৰতিযোগিতামূলক ক্ষেত্ৰতো আপুনি সুনাম অৰ্জন কৰিবলৈ আজি সক্ষম হ'ব পাৰিব। আজি আপোনাৰ সকলো প্ৰকাৰৰ সিদ্ধান্তত আপোনাৰ প্ৰিয়জনৰ সমৰ্থন থাকিব আৰু সহযোগো থাকিব। প্ৰিয়জনৰ পৰা উচ্চ স্থান আৰু মান লাভ কৰিও আপুনি আনন্দিত হ'ব পাৰিব। গৃহত পুত্ৰ কন্যাৰ স্বাস্থ্যৰ বাবে যাতে আপোনাৰ আকস্মিকভাৱে আজি খৰচ নাবাঢ়ে তাৰ প্ৰতি আপুনি লক্ষ্য ৰখা আৱশ্যক।
বস্ত্ৰ অলংকাৰ আৰু বাহন আদিৰ সমস্যা সমাধান কৰি সুখী হ'ব, যদিও ইয়াত আপোনাৰ খৰচ বাঢ়িব। কিন্তু মতৰ পাৰ্থক্যই যাতে পাৰিবাৰিক আনন্দ নকমায় তাৰ প্ৰতি আপুনি লক্ষ্য ৰখাও আৱশ্যক। ব্যৱসায়ত নতুন আৰ্থিক সংযোগে আপোনাক আৰ্থিক উন্নতিৰ আশা দিব। কোনো মাংগলিক কৰ্মত আজি আপোনাৰ খৰচ বাঢ়িব। আপোনাৰ আজি সেউজীয়া ৰং আৰু 5 সংখ্যা অধিক শুভ থাকিব আৰু বগা ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ মিথুন ৰাশিলৈ। একাধিক কৰ্মৰ দায়িত্বই আপোনাক আজি শাৰীৰিক আৰু মানসিকভাৱে দিনটো ব্যস্ত ৰাখিব। অকস্মাত আপোনাৰ স্বাস্থ্যজনিত কাৰণত যাতে সঞ্চিত ধন ক্ষয় নহয় তাৰ প্ৰতিও আপুনি লক্ষ্য ৰখা আৱশ্যক। নিবনুৱা আজি কোনো নতুন কৰ্মৰ সন্ধান লাভ কৰি প্ৰতিষ্ঠাৰ আশা লাভ কৰিব পাৰিব। কিন্তু ঘনিষ্ঠ বন্ধুৰ লগত মতৰ বিভেদৰ ফলত যাতে বিতৰ্ক আদি নহয় তাৰ প্ৰতিও আপোনাক সাৱধানতাৰ প্ৰয়োজন। শিক্ষাৰ্থীয়ে সকলো দিশতে উন্নতি অব্যাহত ৰাখিব পাৰিব, যদিও আজি কোনো নতুন সংবাদে আপোনাক অহেতুক মানসিকভাৱে দুৰ্বল কৰিব পাৰে। আত্মীয়ৰ চাপ সামান্য সহ্য কৰিব লগা হ'লেও প্ৰিয়জনৰ সংকট আপুনি এটা শ্ৰেষ্ঠতম দিন আজি অতিবাহিত কৰিব পাৰিব। কিন্তু আজি আপোনাৰ কোনো গুৰুত্বপূৰ্ণ কৰ্ম থাকি গৈ আপোনাক আৰ্থিকভাৱে ক্ষতিও কৰিব। পাৰিবাৰিক ক্ষেত্ৰত কোনো কাৰণত আজি আপোনাৰ সন্তুষ্টি কমিব আৰু গৃহসুখ বঢ়াবৰ বাবেও আজি আপোনাৰ আচৰণৰো উচ্চতা আপুনি কিছু বঢ়াব লাগিব। ব্যৱসায়ত পুৰণা প্ৰাপ্যধনৰ আদায় প্ৰাপ্তিত আপোনাৰ অৰ্থচিন্তা দূৰ হ'ব। আজি আপুনি অৰ্থনৈতিকভাৱে এটা শক্তিশালী স্থিতিত উপনীত হ'ব পাৰিব। আজি আপোনাৰ সেউজীয়া ৰং আৰু 4 সংখ্যা অধিক শুভ থাকিব আৰু বগা ৰং আৰু 8 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ কৰ্কট ৰাশিলৈ। একাধিক অতিৰিক্ত কৰ্মৰ চাপ থাকিব যদিও পৰিৱেশত আপোনাৰ মনোবলো অটুট থাকিব। আজি আপোনাৰ শাৰীৰিক পৰিশ্ৰম বাঢ়িব, কিন্তু পৰিৱেশত থকা সফলতাসমূহে আপোনাক উৎসাহত ৰাখিব। নিবনুৱাই কোনো সামান্য কথাতে ঘনিষ্ঠ বন্ধুৰ লগত যাতে বিতৰ্ক আদি নহয় তাৰ প্ৰতি সাৱধানতা লওক। ইয়াৰ ফলত আপোনাৰ অহেতুক শুভাকাংক্ষী বন্ধু হ্ৰাসৰ আশংকা বাঢ়িব। কোনো দিশত হোৱা সামান্য ব্যৰ্থতাত শিক্ষাৰ্থীয়ে অহেতুক চিন্তিত হ'ব পাৰে। আজি সৎ বন্ধুৰ সংগত কোনো নতুন পৰিকল্পনা গ্ৰহণ কৰি আপুনি আপোনাৰ উচ্চ শিক্ষাৰ আশা পূৰণ কৰিব পাৰিব। আপোনাৰ আচৰণ বা কোনো প্ৰকাৰ মন্তব্য প্ৰকাশত যাতে আজি আপোনাৰ প্ৰিয়জন অসন্তুষ্ট নহয় তাৰ প্ৰতি লক্ষ্য ৰাখক। আজি কোনো বিশেষ দিশত প্ৰিয় ব্যক্তিৰ সহযোগত আপুনি উপকৃত হ'ব। ব্যৱসায়ে কোনো নতুন কৰ্মৰ চিন্তাত আজি মানসিকভাৱে ব্যস্ত থাকিব। আনহাতে আজি সকলো অৰ্থ সমস্যা সমাধান কৰাৰ পাছতো আপুনি আপোনাৰ পুৰণা অসম্পূৰ্ণ সঞ্চয়সমূহতো মনোযোগ দিব পাৰিব। গৃহত নতুন কোনো অতিথিৰ আগমনত পাৰিবাৰিক সুখ বাঢ়িব। আজি আপোনাৰ ব্যয় বাঢ়িব যদিও সম্পত্তিৰ সমস্যা সমাধান কৰি সুখী অনুভৱ কৰিব পাৰিব। স্বাস্থ্যজনিত কাৰণত যাতে অকস্মাত আপোনাৰ খৰচ নাবাঢ়ে তাৰ প্ৰতি লক্ষ্য ৰাখক। আপোনাৰ আজি বগা ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু সেউজীয়া ৰং আৰু 4 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ সিংহ ৰাশিলৈ। কৰ্মক্ষেত্ৰত গুৰুত্বপূৰ্ণ দিশত আজি আপুনি প্ৰচুৰ সফলতা লাভ কৰিব, যি আপোনাৰ আত্মবিশ্বাস দুগুণ কৰিব। আপুনি আশা কৰি থকা কোনো শুভ সংবাদ লাভতো আজি আপোনাৰ সন্তুষ্টি বাঢ়িব। নিবনুৱাই অকস্মাত কোনো ব্যক্তিগত সমস্যাৰ বাবে যাতে গুৰুত্বপূৰ্ণ ভ্ৰমণ বাতিল কৰিব লগা নহয় তাৰ প্ৰতি সাৱধানতা লওক। আজি আপুনি আৰ্থিক ক্ষেত্ৰত কোনো আপোনাৰ আপোন ব্যক্তিক প্ৰতিশ্ৰুতি দিবলগীয়া হ'ব। শিক্ষাত আপোনাৰ উন্নতি অব্যাহত থাকিব। উচ্চ শিক্ষাৰ নতুন কোনো সংযোগ লাভ কৰিও এফালে আপুনি আনন্দিত হ'ব, কিন্তু ইয়াৰ ফলত হোৱা নতুন কোনো সমস্যাই আপোনাক চিন্তাত ৰাখিব। আজি আপোনাৰ ভ্ৰমণৰ বাবে আপুনি প্ৰিয়জনৰ পৰা আঁতৰি থাকিব লাগিব।
অৱশ্যে পৰিৱেশ আপোনাৰ পক্ষতে থাকিব আৰু সংযোগতো সুখ থাকিব। অধিক ব্যস্ততাৰ বাবে গৃহত আপুনি আজি বিশেষ সময় দিব নোৱাৰিব। তাৰ মাজতো ভূমি বাহন আদি সমস্যা সমাধান কৰি আপুনি পাৰিবাৰিক সুখত সুখী হ'ব পাৰিব। পুত্ৰ কন্যাৰ সৌভাগ্যও গৃহৰ সুখ বঢ়াব। ব্যৱসায়ত পুৰণা প্ৰাপ্যধনৰ আদায় পাব। ইয়াৰ ফলত আজি আপোনাৰ অৰ্থচিন্তা আঁতৰিব। কিন্তু কোনো ব্যক্তিগত সমস্যা সমাধানত আপোনাৰ আজি খৰচ বাঢ়িব। আজি আপোনাৰ সেউজীয়া ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু ক'লা ৰং আৰু 4 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ কন্যা ৰাশিলৈ। কৰ্মক্ষেত্ৰত কোনো গুৰুত্বপূৰ্ণ দিশত হোৱা সামান্য বিসংগতি আপোনাৰ চিন্তাৰ কাৰণ হ'ব পাৰে। কোনো জ্যেষ্ঠ ব্যক্তিৰ সিদ্ধান্তত আপুনি অসন্তুষ্ট হ'ব যদিও পৰিৱেশত আপোনাৰ কৰ্মোন্নতিও অব্যাহত থাকিব। আজি নিবনুৱাৰ ভ্ৰমণ কষ্টকৰ আৰু ব্যয়বহুল হ'ব। কিন্তু ভ্ৰমণৰ সফলতাত আপুনি উৎসাহিত হ'ব পাৰিব। আপোনাৰ আশা পূৰণ হ'ব। শিক্ষাৰ্থীয়ে কোনো বন্ধুৰ বিশ্বাসভংগত চিন্তিত হ'ব পাৰে। অৱশ্যে শিক্ষাত আপোনাৰ সুখ্যাতি অটুট থাকিব আৰু আজি কোনো বিশেষ দিশত আপুনি জ্যেষ্ঠজনৰ পৰামৰ্শতো উপকৃত হ'ব। কোনো ধৰ্মীয় কৰ্মত প্ৰিয়জনৰ সংগত আজি আপুনি কিছু শ্ৰেষ্ঠতম সময় অতিবাহিত কৰিবলৈ আপোনাৰ নিজৰ বাক্য বিনিময়ৰ ওপৰত লক্ষ্য ৰাখিব লাগিব। আজি স্বাস্থ্যৰ প্ৰতিও আপোনাক যত্নৰ আৱশ্যক। গৃহত পুত্ৰ কন্যাৰ বাবে আপোনাৰ খৰচ বাঢ়িব যদিও মনত সন্তুষ্টিও থাকিব। কোনো বিশেষ সামগ্ৰী ক্ৰয়ৰ ক্ষেত্ৰত অসৎ ব্যক্তিৰ যাতে প্ৰবঞ্চিত নহয় তাৰ প্ৰতি লক্ষ্য ৰাখক। ব্যৱসায়ীয়ে অকস্মাত ভুল সিদ্ধান্ত গ্ৰহণত যাতে আৰ্থিকভাৱে ক্ষতিগ্ৰস্ত নহয় তাৰ প্ৰতি সাৱধানতা লোৱা আৱশ্যক। আপোনাৰ আজি বগা ৰং আৰু 8 সংখ্যা অধিক শুভ থাকিব আৰু সেউজীয়া ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ তুলা ৰাশিলৈ। কৰ্মক্ষেত্ৰত কোনো ব্যক্তিৰ অবাঞ্ছিত পৰামৰ্শত আৰু আপোনাৰ কৰ্মত হোৱা অবাঞ্ছিত হস্তক্ষেপৰ বাবে আপুনি নিজৰ সংযম বঢ়াব লগা হ'ব পাৰে। যদিও পৰিৱেশ আপোনাৰ পক্ষতে থাকিব আৰু আপোনাৰ সফলতা অব্যাহত থাকিব। ইয়াত আপোনাৰ সন্তুষ্টিও থাকিব। শিক্ষাৰ্থীয়ে সাহিত্য সংস্কৃতি আদিৰ ক্ষেত্ৰত আজি সুনাম অৰ্জন কৰি আনন্দিত হ'ব পাৰিব। ইয়াত অৱশ্যে আপোনাৰ শ্ৰেষ্ঠ বন্ধুৰ সহযোগিতা থাকিব আৰু এনে সহযোগিতা আপোনাৰ বাবে উল্লেখযোগ্য প্ৰমাণিত হ'ব। আজি দিনটো আপুনি উদ্বিগ্নতাৰে অতিক্ৰম কৰিব লগা হ'লেও দিনৰ শেষলৈ কোনো মাংগলিক কৰ্মত প্ৰিয়জনৰ সংগত সুখী হ'ব পাৰিব। আজি আপোনাৰ কোনো শুভ সংবাদেও আপোনাৰ প্ৰিয় ব্যক্তিক উৎসাহত ৰাখিব। গৃহত পুত্ৰ কন্যাৰ স্বাস্থ্যৰ বাবে আপুনি আজি মনোযোগ বঢ়াব লাগিব। পৰিৱেশত আপোনাৰ খৰচ বাঢ়িব যদিও ভূমি বাহন আদি সম্পদ ক্ৰয় কৰি আপুনি আশা পূৰণ কৰিব পাৰিব। ব্যৱসায় সংক্ৰান্তত কৰা আপোনাৰ দূৰ ভ্ৰমণ আজি লাভজনক প্ৰমাণিত হ'ব। আনহাতে আজি ভোগবিলাক বিনোদনত আপোনাৰ খৰচ বাঢ়িব। আপোনাৰ আজি সেউজীয়া ৰং আৰু 4 সংখ্যা অধিক শুভ থাকিব আৰু বগা ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ বৃশ্চিক ৰাশিলৈ। একাধিক কৰ্মৰ দায়িত্বই আজি আপোনাক শাৰীৰিকভাৱে দিনটো ব্যস্ত ৰাখিব। কোনো গুৰুত্বপূৰ্ণ দিশত আপুনি সফলতা অৰ্জন কৰি উৎসাহিত হ'ব পাৰিব। নিবনুৱাই শাৰীৰিক দুৰ্বলতাৰ বাবে যাতে গুৰুত্বপূৰ্ণ ভ্ৰমণ বাতিল কৰিব লগা নহয় তাৰ প্ৰতি সাৱধানতা লওক। অকস্মাত কোনো নতুন আৰ্থিক সংযোগে আজি আপোনাক সৌভাগ্যৰ আশা দিব। শিক্ষাত আপোনাৰ উন্নতি অব্যাহত থকাৰ লগতে ক্ৰীড়া আদি প্ৰতিযোগিতামূলক ক্ষেত্ৰতো আজি আপুনি সুনাম অৰ্জন কৰি আনন্দিত হ'ব পাৰিব। আনহাতে ঘনিষ্ঠ বন্ধুৰ বিশ্বাসহীনতা আজি আপোনাৰ মনোকষ্টৰ কাৰণ হ'ব পাৰে। বিভিন্ন ব্যক্তিগত কাৰণত আজি আপুনি প্ৰিয়জনৰ পৰা আঁতৰি থাকিব লাগিব। যদিও পৰিৱেশ আপোনাৰ পক্ষতে থাকিব আৰু সংযোগতো আপুনি সুখী হ'ব।
গৃহ পৰিৱেশত বিভিন্ন সময়ত আজি অৰ্থ সমস্যাই আপোনাক আমনি কৰিব, কিন্তু আনহাতে আৰ্থিক উন্নতিৰ কোনো নতুন সংযোগ আজি আপোনাৰ আশা বৃদ্ধিৰ কাৰণো হ'ব। কোনো মাংগলিক কৰ্মত পাৰিবাৰিক অংশগ্ৰহণে গৃহসুখ বঢ়াব। ব্যৱসায়ত আপোনাৰ আজি পৰিশ্ৰম বাঢ়িব যদিও আৰ্থিক উন্নতিত সন্তুষ্টি থাকিব। কোনো সহকৰ্মীৰ অনুপস্থিতিৰ বাবেও আজি আপোনাৰ পৰিশ্ৰম বৃদ্ধি হ'ব পাৰে। আপোনাৰ আজি বগা ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু সেউজীয়া ৰং আৰু 4 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ ধনু ৰাশিলৈ। কৰ্মৰ পৰিৱেশত কোনো ব্যক্তিৰ বাক্য বিনিময়ে আপোনাক অসন্তুষ্ট কৰিব পাৰে, যাৰ বাবে আপুনি নিজৰ সংযম বঢ়াবলগীয়া হ'ব পাৰে। আনহাতে পৰিৱেশত উচ্চ স্থান লাভ কৰি আৰু ক্ষমতা বৃদ্ধিত আজি আপোনাৰ শত্ৰুসকলো প্ৰভাৱিত হ'ব আৰু আপোনাৰ বহুদিনীয়া পৰিশ্ৰমৰ মৰ্যাদা লাভত আনন্দ থাকিব। নিবনুৱাৰ ভ্ৰমণ কষ্টকৰ হ'ব, কিন্তু সফলতাত আশা পূৰণ হ'ব। আনহাতে আজি আপুনি মান সন্মানৰ প্ৰশ্ন উদয় হ'ব পৰা যিকোনো অপ্ৰীতিকৰ পৰিৱেশত প্ৰৱেশ নহ'বলৈ যত্নও ল'ব লাগিব। পৰীক্ষা আদিত পোৱা সফলতাই জ্ঞান বিদ্যা সংগ্ৰহৰ প্ৰতি আপোনাৰ আগ্ৰহ দুগুণ কৰিব। বস্ত্ৰ অলংকাৰ আদি প্ৰাপ্তিটো আজি আপোনাৰ আশা পূৰণ হ'ব। এটা ভাল দিন পাব। প্ৰেমৰ দিশত ভুল বুজাবুজি বশতঃ যাতে পৰিৱেশৰ আনন্দ নকমে তাৰ প্ৰতি লক্ষ্য ৰাখক। আনহাতে পুৰণা অৱহেলিত সমস্যা সমাধানৰ বাবেও এটা অতি উন্নত দিন আজি আপুনি আপোনাৰ হাতত লাভ কৰিব। গৃহত আপোনাৰ আচৰণে বা আপোনাৰ কোনো মন্তব্যই যাতে পাৰিবাৰিক আনন্দ নকমায় তাৰ প্ৰতি আপুনি লক্ষ্য ৰখা আৱশ্যক। আজি স্বাস্থ্যজনিত কাৰণত খৰচ নাবাঢ়িবলৈও আপুনি লক্ষ্য ৰাখিব লাগিব। ব্যৱসায়ীয়ে পুৰণা বিনিয়োগৰ পৰা পোৱা অৰ্থাগমত আৰ্থিক প্ৰতিষ্ঠাৰ আশা লাভ কৰিব পাৰিব, কিন্তু কোনো সামগ্ৰী ক্ৰয়ৰ ক্ষেত্ৰত যাতে আজি আপুনি অসৎ ব্যক্তিৰ দ্বাৰা প্ৰবঞ্চিত নহয় তাৰ প্ৰতিও লক্ষ্য ৰখা আৱশ্যক। আপোনাৰ আজি সেউজীয়া ৰং আৰু 5 সংখ্যা অধিক শুভ থাকিব আৰু বগা ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ মকৰ ৰাশিলৈ। আজি স্বাস্থ্য আপোনাৰ ভাল থাকিব যদিও বিভিন্ন ব্যক্তিগত সমস্যাই আপোনাক মানসিকভাৱে ব্যস্ত ৰাখিব। কৰ্মক্ষেত্ৰত কোনো গুৰুত্বপূৰ্ণ দিশত হোৱা সামান্য বিলম্ব আজি আপোনাৰ দুশ্চিন্তাৰ কাৰণ হ'ব পাৰে। নিবনুৱাই কোনো কাৰণত আজি ঘনিষ্ঠ বন্ধুৰ ওচৰত প্ৰতিশ্ৰুতিবদ্ধ হ'বলগীয়া হ'ব পাৰে। আজি অৰ্থ সমস্যা আপোনাৰ মনোকষ্টৰ কাৰণ হ'ব। পৰীক্ষা আদিত উচ্চ স্থান লাভ কৰি শিক্ষাৰ্থীয়ে আজি গুৰুজনৰ পৰাও প্ৰশংসিত হ'ব। উচ্চ শিক্ষা গ্ৰহণৰ নতুন সংযোগত আজি আপুনি গুৰুজনৰ সহযোগিতাত উপকৃত হ'ব পাৰিব আৰু কোনোৱে সংগীত বাদ্য আদিত সুনাম অৰ্জন কৰি নিজৰ জনপ্ৰিয়তা বঢ়াব পাৰিব। আজি আপোনাৰ প্ৰিয়জনৰ সংগ লাভ নহয় যদিও সংযোগত আপুনি সুখী হ'ব পাৰিব। কোনো বিশেষ দিশত প্ৰিয়জনৰ সহযোগিতাত আপুনি উপকৃত হ'বও পাৰিব। গৃহত পুৰণা প্ৰাপ্যধনৰ আদায় পাব। পাৰিবাৰিক সমস্যা সমাধানত আজি আপোনাৰ খৰচ বাঢ়িব। চমু পাৰিবাৰিক ভ্ৰমণ পাৰিবাৰিক সুখ বৃদ্ধিৰ কাৰণ হ'ব। ব্যৱসায়ত পুৰণা বিনিয়োগে আজি আপোনাক লাভজনক ফলাফল দিব। আজি পৰিশ্ৰমতকৈও উপাৰ্জন বৃদ্ধিয়ে আপোনাক উৎসাহত ৰাখিব। আপোনাৰ আজি বগা ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু নীলা ৰং আৰু 7 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ কুম্ভ ৰাশিলৈ। কৰ্মক্ষেত্ৰত থকা আপোনাৰ কঠোৰ পৰিশ্ৰম আৰু আপোনাৰ কৰ্মদক্ষতাৰ আজি প্ৰকৃত মৰ্যাদা লাভ হ'ব। কৰ্ম পৰিৱৰ্তনৰ শুভ সংযোগ লাভ কৰি আপুনি আনন্দিত হ'ব পাৰিব। নিবনুৱাই নতুন কোনো আঁচনিত ধন বিনিয়োগ কৰি আৰ্থিক প্ৰতিষ্ঠাৰ আশা লাভ কৰিব পাৰিব। আজি আপোনাৰ সকলো প্ৰকাৰৰ নিৰ্ণয় আপুনি শুদ্ধ প্ৰমাণিত কৰিব পাৰিব।
শিক্ষাৰ্থীয়ে কৰা ভ্ৰমণ আনন্দ আৰু সফলতাৰে পৰিপূৰ্ণ থাকিব। আজি আপুনি কোনো প্ৰতিষ্ঠিত ব্যক্তিৰ লগত সুসম্পৰ্ক গঢ়ি তুলি আনন্দিত হ'ব পাৰিব। আপোনাৰ কোনো প্ৰকাৰ সৌভাগ্যৰ সংবাদে আজি আপোনাৰ প্ৰিয় ব্যক্তিকো উৎসাহত ৰাখিব। অধিক ব্যস্ততাৰ মাজতো আজি আপুনি দিনৰ শেষলৈ প্ৰিয়জনৰ সংগত সুখী হ'ব পাৰিব। দূৰৰ কোনো অতিথিৰ আগমনত গৃহ সুখ বাঢ়িব। পুত্ৰকন্যাৰ উন্নতিও আপোনাক সন্তুষ্ট ৰাখিব। আজি ভোগবিলাক বিনোদনত আপোনাৰ খৰচ বাঢ়িব। ব্যৱসায়ীয়ে কোনো ব্যক্তিক আজি আৰ্থিক সহযোগিতা প্ৰদান কৰি নিজৰ সহানুভূতিশীলতা আৰু মহানুভৱতা প্ৰমাণ কৰিব পাৰিব। আজি আপোনাৰ পৰিশ্ৰম বাঢ়িব যদিও অৰ্থকামত আপোনাৰ সন্তুষ্টিও থাকিব। আপোনাৰ আজি সেউজীয়া ৰং আৰু 5 সংখ্যা অধিক শুভ থাকিব আৰু বগা ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। শেষত আহোঁ আমি মীন ৰাশিলৈ। স্বাস্থ্যজনিত কাৰণত যাতে আপোনাৰ আজি অৰ্থ আৰু কৰ্ম নষ্ট নহয় তাৰ প্ৰতি আপুনি সাৱধানতা ল'ব লাগিব। কৰ্মক্ষেত্ৰত সফলতাৰ বাবে আজি আপুনি আপোনাৰ সহকৰ্মী বন্ধুৰ সহযোগিতা ল'ব লগা হ'ব। নিবনুৱাই কোনো সামাজিক কৰ্মত অংশগ্ৰহণ কৰি নিজৰ জনপ্ৰিয়তা বঢ়াব পাৰিব। কোনো বিশিষ্ট প্ৰতিষ্ঠিত ব্যক্তিৰ লগত আজি আপোনাৰ সুসম্পৰ্ক স্থাপন হ'ব। ইয়াতো আপোনাৰ সন্তুষ্টি থাকিব। শিক্ষাৰ্থীয়ে কোনো দিশত হোৱা সামান্য ব্যৰ্থতাত দুৰ্বল নহ'বলৈ নিজৰ মনোবল বঢ়াওক। আজি স্বাস্থ্যৰ প্ৰতিও আপোনাক অধিক মনোযোগৰ আৱশ্যক হ'ব। আজি প্ৰিয় ব্যক্তিক দিয়া কোনো প্ৰতিশ্ৰুতি আপুনি ৰাখিব নোৱাৰি চিন্তিত হ'লেও আপোনালোকৰ পাৰস্পৰিক সম্পৰ্ক ব্যাহত নহয়। কিন্তু অৰ্থ সমস্যাহে আজি আপোনাক আমনি কৰি ৰাখিব। গৃহত পুৰণা সমস্যা সমাধানত আজি আপোনাৰ খৰচ বাঢ়িব। তাৰোপৰি কোনো বিশেষ সামগ্ৰী ক্ৰয়ৰ বাবেও আপোনাৰ ওপৰত পাৰিবাৰিক চাপ বাঢ়িব, যাৰ বাবেও আপোনাৰ খৰচ বাঢ়িব। বিভিন্ন ব্যক্তিগত সমস্যাৰ বাবে যাতে আপোনাৰ ব্যৱসায় ক্ষতিগ্ৰস্ত নহয় তাৰ প্ৰতি আজি আপুনি সাৱধানতা লোৱা আৱশ্যক। অকস্মাত পুৰণা আৰ্থিক সমস্যা আজি আপোনাৰ চিন্তাৰ কাৰণ হ'ব পাৰে। আপোনাৰ আজি বগা ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু সেউজীয়া ৰং আৰু 5 সংখ্যা অধিক অশুভ হ'ব। শেষত নৱগ্ৰহ এষ্ট্ৰলজিকেল চেণ্টাৰৰ তৰফৰ পৰা আপোনালোকক অনুৰোধ কৰোঁ যে এনেধৰণৰ ভিডিঅ'সমূহ সহজতে আৰু সৰ্বপ্ৰথমে পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু নটিফিকেশ্যন বেলটো অন কৰি অল বুটামটো চিলেক্ট কৰি ৰাখক। ইয়াৰ লগতে আজিৰ ভিডিঅ'টো আপোনাৰ আত্মীয় স্বজন আৰু বন্ধু বান্ধৱৰ মাজত শ্বেয়াৰ কৰি তেওঁলোকৰ দিনটো সৰ্বাংগ সুন্দৰ কৰি গঢ়ি তোলাত আমাক সহযোগ কৰক। আৰু ভিডিঅ'টো চাই লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। তেতিয়া ইয়াৰ পৰৱৰ্তী ৰাশিফলসমূহ ইয়াতকৈও অধিক উন্নত পৰ্যায়ত দিবলৈ আমি অনুপ্ৰাণিত হ'ব পাৰিম। আপোনাৰ আজিৰ দিনটো সুস্থিৰ, সুন্দৰ আৰু সৰ্বতোপ্ৰকাৰে মংগলময় হোৱাৰ কামনা কৰিলোঁ। ধন্যবাদ।